ছাৰ বাইদেউসকল এপ্ৰিল মাহৰ পেঞ্চন আৰু দৰমহা পোৱাতে পলম হ'ব হয় ছাৰ বাইদেউসকল আপোনালোকে ঠিকই শুনিছে সেয়া হ'ল এই চলিত এপ্ৰিল মাহৰে আপোনালোকৰ পেঞ্চন আৰু দৰমহা পোৱাত যে পলম হ'ব আৰু সেয়া কিয় পলম হ'ব সেয়া আমি ক'বলৈ ওলাইছোঁ প্ৰথমতে আমি ক'ম আপোনালোকৰ পেঞ্চন কিয় পলম হ'ব আনহাতে আমি তাৰ পিছত ক'ম যে কৰ্মচাৰীসকলৰ দৰমহা কেইটা পোৱাত কিয় পলম হ'ব হয় ছাৰ বাইদেউসকল সেয়েহে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো সৈতে খবৰ সকলোতে আগত পাবলৈ আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আমি ক'বলৈ ওলাইছোঁ যে পেঞ্চনাৰসকলৰ সাধাৰণতে 25 তাৰিখৰ পৰা আপোনালোকৰ পেঞ্চনৰ টকাকেইটা মোকলাই দিয়ে আৰু যদিহে আপোনালোকে সেইদিনাখন লাভ কৰে ভাল কথা কিন্তু 26 তাৰিখে দিনাখন আপোনাৰ ফৰ্থ ছেটাৰডে আছে সেইদিনাখন বেংকে কাম কাজ নকৰে আনহাতে 27 তাৰিখে দিনাখন হ'ল ৰবিবাৰ সেইকাৰণে 26 তাৰিখ ফৰ্থ ছেটাৰডে আনহাতে 27 তাৰিখ ৰবিবাৰ এই দুদিন নহ'ব তেনেহ'লে আপোনালোকে যদি সেই টকাকেইটা নাপায় তেনেহ'লে 27 তাৰিখৰ পৰা মানে সোমবাৰৰ পৰা আপোনালোকৰ একাউণ্টত টকাখিনি পেঞ্চনৰ টকাকেইটা সোমাবলৈ ধৰিব ঠিক তেনেদৰে কৰ্মচাৰীসকলৰ যি দৰমহা আপোনালোকে এপ্ৰিল মাহৰ দৰমহা মে মাহত লাভ কৰে আৰু মে মাহৰ 1 তাৰিখে আপোনাৰ মে ডে আৰু সেই মে ডে দিনাখন আপোনাৰ বেংক বন্ধ থাকিব আনহাতে 2 তাৰিখ শুক্ৰবাৰ আৰু 2 তাৰিখে অসমৰ অধিকাংশ জিলাতে পঞ্চায়ত নিৰ্বাচন থাকিব আৰু সেয়েহে আপোনালোকে 2 তাৰিখে আপোনালোকৰ দৰমহা হোৱাৰ সম্ভাৱনা ক্ষীণ আছে আৰু তেনে ক্ষেত্ৰত আপোনালোকে 3 তাৰিখৰ পৰাহে আপোনালোকে দৰমহাৰ টকাকেইটা পাবলৈ সক্ষম হ'ব কিন্তু 1 তাৰিখে মে দিৱস থকাৰ কাৰণে আপোনালোকৰ বেংক বন্ধ থাকিব আৰু যাৰ ফলত আপোনালোকে 2 তাৰিখৰ পিছতহে দৰমহাৰ টকাকেইটা পাবলৈ সক্ষম হ'ব